বিলাকৰ কিবা দুখো আছে, তথাপিও এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰে পুলিচে। পুলিচ প্ৰশাসনে তেনেকুৱা অত্যাচাৰ কৰিব নোৱাৰে, এইটো খাটাং। আৰু এই নৰ্ণয়ৰ যিজন আৰক্ষী বিষয়া, এইজন এজন ডাকু বুলি ক'ব লাগিব। সেইকাৰণে ডাকু বুলি ক'ব লাগিব। ইতিমধ্যে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ নেতাজনে কৈ গৈছে, ইকবাল ডাঙৰীয়াই, যে তেওঁ এই ঘটনাত জড়িত থাকিব পাৰে, আমাৰো সন্দেহ তেওঁ থাকিব পাৰে। ইতিমধ্যে এনেকুৱা এজন অফিচাৰ এই ডকাইতি এই আপোনাৰ ATM চুৰি, ডিৰেক্টভাৱে ATM চুৰিৰ ঘটনাত জড়িত জেল হাজতত বৰ্তমানে আছে পুলিচ অফিচাৰ, এই এনেকুৱা এজন থানাৰ অচি। আৰু সেইজনেও তেনেকুৱা সন্দেহজনক, আমাৰো সন্দেহ সেইজন থাকিব পাৰে। সেইজনক আমি মানে ভাষাৰ ক'ব নোৱাৰি এনেকুৱা ধিক্কাৰ দিছো। আৰু অসম পুলিচক, সকলো পুলিচ যদিও নহয় তথাপিও আমি ক'বলৈ বাধ্য হৈছো, যদি এজনে কৰে গাত চবৰ ওপৰত যায়। প্ৰশাসনৰ ওপৰত আমি এইটো পুলিচ প্ৰশাসনৰ ওপৰত আমি এইটো দাবী দিব বিচাৰিছো যে অসম পুলিচৰ ই যে বৰ্বৰ অত্যাচাৰ, বৰ্বৰ কাণ্ড, এইবিলাক